বহুত দিন হ'ল জিমলৈ যোৱাই নাই। আজি 4 মাহমান খুব শুলোঁ আৰু শুই মানে গাবোৰ এনেকুৱা বেয়া লাগিলে বোলো নাই এনেকৈ হ'লে নহ'ব, অকণমান আকৌ শৰীৰ চৰ্চা কৰিব লাগিব। সেইবাবে আজি আকৌ জিমলৈ আহিছোঁ বহুত দিনৰ মূৰত। আৰু বতৰটোও ভাল, পূৰা বৰষুণৰ বতৰ, ঠাণ্ডা দিছে, বৰষুণ দিও হৈ আছে। আৰু আমাৰ সেয়া জিম বহুত দিন অহা নাই কাৰণে বহুত আচহুৱা লাগিছে। আৰু এইফালে আমাৰ ভাইটিয়ে ইয়াক খবৰ বাতৰি কাকত পঢ়ি আছে, দেশৰ খবৰ লৈ আছে প্ৰেক্টিছ কৰিবলৈ আহি। বাকী মই এক্সাৰচাইজ কৰোঁ, ক'ৰ পৰানো আৰম্ভ কৰিম তাকে ভাবি আছোঁ। বহুত দেৰি থেৰ গৰু কৰি ভাবি আৰু চল্জাৰ ছেটৰ পৰা আৰম্ভ কৰিছোঁ। পাতলকৈ মাৰিব লাগিব, বহুত দিন মৰা নাই কাৰণে গাবোৰ বহুত কিবা লাগি আছে। সেইকাৰণে লৰালৰিকৈ মাৰোঁ আৰু বতৰটোও ভাল নহয়, কামো ধেৰ আছে। আৰু জিমৰ পৰা আহি থাকোঁতে বাটতে এটা দুৰ্ঘটনা দেখিবলৈ পালোঁ। গাড়ী এখন মানে আহি থাকোঁতে নিজে জ্বলি গ'ল। আৰু পিছত গম পাইছোঁ যে মানে ইয়াত তেল আনিছিলে গাড়ীখনত, আৰু মানুহ ভিতৰত আছেনে নাই ইমান ভালকৈ মই নাজানিলোঁ। ময়ো মানে বহুত কাম আছে কাৰণে জল্দি হ'ল কাৰণে গুচি আহিবলগীয়া হ'ল। বহুত মানে ডাঙৰ এটা এক্সিডেণ্ট হৈছে এইটো। এইফালে দেখিছেনে গোটেই ক'লা ধোঁৱা গোটেই আৱৰি ধৰিছে গোটেইখন, সম্পূৰ্ণ মানে জ্বলি শেষ হৈ গ'ল গাড়ীখন। আৰু এতিয়া গা পা ধুই ল'লোঁ আৰু ইমান ভোক লাগিছে। এইফালে ভাত ৰেডি কৰি থৈছে মায়ে, নিৰামিষ থালি, বেলেগ একো নাই আৰু একদম মানে চিম্পুল থালি। আৰু কি লৈছোঁ আজি দেখাই দিছোঁ খাবলৈ। এইফালে দেখিছে এইটো কিহৰ ভাজি জানো, এইটো মায়ে বনাই দিছে, ভাতকেৰেলা আলু ভাজি সম্ভৱ। এইফালে আলু পিটিকা আৰু পকা তেল আছে, পিঁয়াজ ভজা, লগত এয়া বাদাম, আচাৰ আছে আৰু টেঙা মৰা পাত দিয়া মচুৰ দালি, লগত চাগে কঁঠাল গুটি আছে নতুনকৈ ওলাইছে যেতিয়া। আৰু এই আলু পিটিকাকণ পিটিকি লওঁ, পকা তেলত দিয়া আলু পিটিকাকণ হ'লেও ভাতকেইটা খাই দিব পাৰি। আৰু এইফালে বাদাম, দোকানৰ পৰা বাদাম লৈ লৈছোঁ লগত। কোনে বাদাম লৈ পেলাই ভাত খাই ভাল পায়, এনেকৈ চানা কিছুমান লৈও খাই ভাল লাগে, চানা বাদাম মিক্স, এনেকৈ খাই দিওঁ আৰু আজি। জল্দি ভাতকেইটা খাই লওঁ আৰু এতিয়া খাই মেলি আকৌ এতিয়া টাউন যাব হ'লেই। এতিয়া সময় হ'ল 3:30 আৰু বন্ধু সুৰেশ বৰা আহি ৰখি আছে। আজি মানে বিশেষ এটা কাম আছে, মানে আমি অলপ বজাৰ কৰিব লাগিব। তাৰ আগতে মই হেলমেটটো লৈ লওঁ, হেলমেট নহ'লেতো ফাইন কাটি দিব। আৰু এইফালে দেখিছেনে একদম পূৰা বাৰিষা পানীয়ে গোটেই পথাৰ ভৰি আছে। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ, মোৰ নিজৰ ঘৰ মানে গাঁৱৰ। আৰু এতিয়া অকণমানতো খোজকাঢ়ি যাব লাগিব। এতিয়া আহি থাকোঁতে দেখিলোঁ এয়া দুইজনে যুদ্ধ কৰি আছে, দেখিছেনে? অকণমান ইহঁতৰো মানে এনজয়টো চাই লৈছোঁ। ইয়াত দেখিছেনে কি মজা খুন্দা দিছে ইটোৱে সিটোক, ভাল লাগে দিয়কচোন সিহঁতৰ ধেমালিবোৰ চাই পেলাই। আৰু ছাগলীকেইটা দেখিছেনে কি ধুনীয়া মৰম লগা। বহুত দেৰি মানে ইয়াত দেখিছেনে ইটোৱে সিটোক মাৰিছে, খুব মানে ভাল লাগি গ'ল দেখি পেলাই। আৰু এইফালে বন্ধু আহি পাই গ'লহি, স্কুলৰ পৰা বাহিৰে আহিছে। স্কুলৰ পৰা আহি নৰলা নেকি? ব'লা কেৰেলা ষ্ট'ৰ ল'লোঁ, কেৰেলা ষ্ট'ৰ পৰা মোৰ লগৰজনে দিলে। আমি বজাৰ কৰিবলৈ আহিছোঁ, মানে কথাটো কোৱাই নাই আপোনালোকক। আমাৰ যিটো NGO আছে অন্যায়ক প্ৰয়াসৰ সহযোগত আৰু আমাৰ ৰাইজৰ সহযোগত আমি মানে দান বৰঙণি উঠাই আমি যিখিনি বানাক্ৰান্ত লোক আছে তেওঁলোকক মানে আমি সহায় কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমি দেওবাৰে ৰাতিপুৱা কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। আৰু তাৰ বাবে আমি টাউনৰ পৰা যিখিনি খোৱা বস্তু, দাইল, চাউল, আলু, তেল যি য'ত লাগে সেই বস্তুখিনি আমি বজাৰ কৰি লওঁ। আৰু বহুত লোকে মানে ডনেশ্যন কৰিছে, আৰু সেই বস্তুখিনিও আমি য'ৰ ত'ৰ পৰা কালেকশ্যন কৰিবলৈ আছে। সেইকাৰণে অকণমান সময় লৈ আহিছোঁ, আৰু কিমান দেৰি হৈ নাজানো, বতৰো ভাল নহয়। এতিয়া আহি আমি টাউন পালোঁহি। যিসকল লোকে মানে আমাৰ এই কামত মানে সহায় আগবঢ়াইছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা মানে বহুত ধন্যবাদ থাকিলে। ভগৱানে তেওঁলোকক সুমংগল কৰক, আমি সেয়াকে আশীৰ্বাদ কৰিছোঁ। আৰু এতিয়া আমি আহি টাউনৰ মাৰোৱাৰীপট্টি পালোঁহি। এতিয়া বস্তুকেইটা লৈ লওঁ। আৰু আহি পালোঁহি এয়া মাৰোৱাৰীপট্টি, আমাৰ যোৰহাটৰ এইখন দোকানৰ পৰাই লৈছোঁ বস্তু। আৰু দাদাহঁতেও কিবা এটা ডনেশ্যন কৰিম বুলি কৈছে আমাক। মোক কালি ফোনযোগে জনাইছিলে মোৰ ফেচবুকৰ পোষ্ট দেখি পেলাই। আৰু মোৰ দোকানৰ বস্তু ইয়াৰ পৰাই নি থাকোঁ যেতিয়া বোলো ইয়াৰ পৰাই লওঁ, আৰু বেলেগৰ পৰানো কেলৈ আনো। সেইকাৰণে ইয়াৰ পৰাই চাউল তাউল আলু লৈ লৈছোঁ। আৰু দাদাহঁতৰ আৰু যিখিনি মানে বস্তু লৈছোঁ ৰেটটো বহুত চাই চিতি দিছে তেখেতসকলে।
আৰু এইফালে আমাৰ চিনাকি ভাইটিসকলেও মানে বান সাহায্যৰ কাৰণে তেওঁলোকে এটা প্ৰগ্ৰেম কৰি আছে এইকেইদিন কণ্টিনিউ 2-3 দিন ধৰি যোৰহাটত আৰু যথেষ্টখিনি মানে কষ্ট কৰি পেলাই তেওঁলোকে সাহায্য দান বৰঙণি উঠাই আছে আৰু তেওঁলোকক মই অনুষ্ঠান এটা কৰি আছে তাকো দেখাই দিছোঁ অলপ। বাকী আমি দেওবাৰৰ প্ৰগ্ৰেমটোৰ কাৰণে আমি বস্তু লৈ পেলাই আহিছোঁ আৰু এতিয়া ৰাইজৰ পৰা আমি বহুত যথেষ্টখিনি সহায় পাইছোঁ। গতিকে সকলোখিনি ৰাইজে বহুত আমাক হেৰি কৰিছে আৰু কাইলৈও কৰিব। আমাৰ ইয়াৰ স্কুলৰ পৰাও ষ্টুডেণ্টখিনিও দিব বুলি কৈছে আৰু যথেষ্টখিনি আমি এতিয়া বস্তু ল'লোৱেই। অথনি আহোঁতে মই লৈ আহিছোঁ স্কুলৰ পৰা আহোঁতে আমাৰ সত্যজিৎ ছাৰে দিলে 50 কেজি চাউল মই এয়াৰপোষ্ট মেছৰ পৰা আনিলোঁ। তাৰপাছত ইয়াৰ পৰা এতিয়া মই দোকানৰ পৰা লৈ লৈছোঁ। মিনটোৱে মই স্কুলৰ পৰা গৈছোঁ আৰু লোৱা থৈছোঁ, ভাত খাইছোঁ। মিনটো আহিছে দুইটা এয়া পাইছোঁহি। আলু 4 বেগমান 4-5 বেগমান হেৰি ল'ম। তাৰপৰা ডক্টৰ পৰিদেৱ বাইদেউ এতিয়া ফোন কৰিছে, তেওঁলোকৰ মচুৰ দালিখিনি পঠাব। বহুতে দিছে, পইচা পাতিও দিছে, যথেষ্টখিনি দিছে আৰু নামটো নকওঁ আৰু কোনে দিছে সেইবিলাক নাম ক'বলৈ কিছুমানে বেয়াই পায়। তেওঁলোকে কিছুমানৰ কম আৰু কিছুমানে কম, কিছুমানে যি দিছে ক'লে মানে কি হয় বেলেগখিনিও অলপ উৎসাহিত হয়, সেইটো কাৰণে দিয়ে। সেইকাৰণেহে আমি কওঁ, বেলেগ আমাৰ একো হেৰি নাই। বাকী আমি এখন দোকানৰ পৰাই বস্তু দিছোঁ আৰু এই দোকানখনৰ পৰাই আমাক যথেষ্টখিনি সহায় কৰিছে। তেখেতসকলে আমাক আলুও দিছে ৰাইজৰ কাৰণে আৰু বহুতখিনি আৰু বস্তু আহিবলৈ আছে। কাইলৈ দিনটো আছে। আমি দেওবাৰে প্ৰগ্ৰেমটো লৈছোঁ আৰু আমি ভাবি আছোঁ দেওবাৰেতো দিমেই আৰু এদিন আৰু বেলেগ এজেগাত আমি ভাবি আছোঁ গোলাঘাটত, তাতো দিয়া আমি চিন্তা চৰ্চা কৰি আছোঁ। সেইকাৰণে মানে অলপ বস্তুখিনি আমি বেছিকৈ গোটাই আছোঁ। কাইলৈতো কাৰণে 133 ঘৰ মানুহ হ'ব। তেওঁলোকক ধুনীয়াকৈ আমি লিষ্ট কৰি ধুনীয়াকৈ কৰিম, মানে যিখিনি কৰিম চিনচিয়াৰলি কৰিব লাগে। তেওঁলোকক আমি মচুৰ দালি, আলু আৰু কি থাকিব, নিমখৰ পেকেট ল'বলৈ আছে। নিমখ থাকিব, আলু থাকিব, দালি থাকিব, চাউল থাকিব আৰু কাইলৈ ওপৰত কথা, কাইলৈ দিনটো কিমান বিস্কুট চিস্কুট থাকিব। বাকী কাইলৈ দিনটো আছে, কাইলৈ কিমান আমাৰ দান বৰঙণি আহে চাই লওঁ। মুঠতে ৰাইজে যিমানে সহায় কৰিব আমি সিমানে বস্তু দিবলৈ আমি চেষ্টা কৰি থাকিম। প্ৰায় আমি পেকিং কৰিব লাগিব, আকৌ গোটেই ৰাতিটো আছে। পেকিং কৰা কামটো বহুত কষ্ট হয়। এতিয়া আকৌ আমাৰ আহিব দুজনমান একেলগে, আকৌ এতিয়া ৰাতি গৈ পেকিং কৰিম। এইখিনি কামতো লাগি থাকোঁ। তাৰপাছতো যদি আৰু আমাক কিছুমানে ভুৱাকৈ কলংকিত শিক্ষক বুলি নিউজ দিয়ে, এইটোতে মনত আৰু দুখ লাগে, হাঁহিও উঠে বাৰু। মই এতিয়া কলংকিত শিক্ষকৰ লগতে কাম কৰি আছোঁ। বাদ দিয়া ফটোৱা কথা বাদ দিয়া, হাঁহি উঠে সেইবোৰ কথা, হাঁহি উঠে বাৰু। আমি কি বাদ দিয়া এইবিলাক ক'ব, আমি ভাল কামত ইমান মানে এইবিলাক টপিক আনিবই নাপায় বাৰু। সদায় নিগেটিভৰ পৰা আঁতৰি কৰি সদায় পজিটিভ কাম কৰি থাকিম। এইফালে আলু আছে, এইফালে আলু, এইফালে চাউল, নিমখ চিমখ আছে। গাড়ীখন মাতিব লাগিব। এইখন আহিছে গাড়ী। নাই আমাৰ 1 কুইণ্টেল দালি হৈ যাব নিশ্চয়। যদি আৰু দৰকাৰ হয় আমি কাইলৈ বজাৰ কৰিম। দালি আৰু আছে ন? কিমান আছে মানে হিচাপ পোৱা নাই এতিয়ালৈকে। মানে আমাক প্ৰায় 3 কুইণ্টেলমান দালি লাগিব, মচুৰ দালি। গতিকে কিমান হয় আমি চাই লওঁ। ঠিক আছে, এতিয়া আমাৰ গাড়ী আহি গ'ল, বস্তুখিনি উঠাই লওঁ।
আৰু এক পেকেট আছে। অঁ আমি যাম, লগতে যাম, আমি লগতে গৈ আছোঁ। ট্ৰেফিক ছিগনেল দি আছে, ক'ব লাগিব নি? তাৰপৰা বতৰো এয়া পূৰা ক'লা হৈ আহিছে, সেইকাৰণে সোনকালে যাওঁ। আকৌ বস্তু চস্তু পেকিং কৰিবলৈ আছে, আকৌ গোটেই ৰাতিটো আছে। আজি মানে 11-12টা বাজিব। এইফালে আমাৰ বিস্কুট লৈ ল'লোঁ আমাৰ জগদীশৰ দোকানৰ পৰা। জগদীশে আমাক এয়া সহায় কৰিছে, আমাৰ এখন চৰা যিখন জগদীশ ষ্ট'ৰ, তেওঁ দিছে আমাক এইফালে বিস্কুট। এইফালে বিস্কুট আমাৰ এতিয়া বাইকত যাব নাই বৰা? যাব না বাইক? এই চলাবলৈ দিগদাৰ হ'ব দে। এটা কাম কৰা, দুটা বেগত দি দিয়া। পাৰিম, তুমি চলাবলৈ দিগদাৰ হ'ব। এটা মই দুটা বহাই ল'ম, দুটা তুমি মই সেইটা গুচি যাব। গাড়ী ডাঙৰ গাড়ীখন অনা নাই, আমাৰ এইখন গাড়ীত মানে বস্তুবোৰ দি পঠালোঁ। আৰু মানে য'তে ত'তে বস্তুবোৰ কালেকশ্যন কৰি থাকিবলগীয়া হৈছে যে, সেইকাৰণে এনেকৈ আগত দিছোঁ আৰু মই গৈ পেলাই পিছত ঘূৰাই লৈছোঁ। এতিয়া মই এই এপেখনতে আহিলোঁ, এই বিস্কুটবোৰ ইয়াতে ভৰাই দিলোঁ আৰু সুৰেশক আগত যাবলৈ দিলোঁ। আৰু আজি ভিডিঅ'টো এনেকৈয়ে বনাইছোঁ। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি দিব মোৰ ফেচবুকত গৈ, আৰু ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ আপোনালোকে আমাক আশীৰ্বাদ কৰি থাকিব, যাতে আমি এনেকৈ ভাল কামবোৰ কৰি গৈ থাকিব পাৰোঁ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই। আকৌ নেক্সট ভিডিঅ' আহি আছে।